জুবিন গাৰ্গে তেওঁক মৰমত এটা আঙুঠি দি থৈ গৈছিলে। মই দেখুৱাম এই আঙুঠিটো 2024 চনত জুবিন গাৰ্গ আহিছিলে শিমলুগুৰিলৈ। শিমলুগুৰি সোণাজুলি বুলি এডোখৰ অত্যন্ত ভিতৰুৱা জেগা আছে, তাত এটা অনুষ্ঠান আছিলে আৰু সেই অনুষ্ঠানটোত এই লাকি ফ্ৰেণ্ডজনক তেওঁ এই আঙুঠিটো দি থৈ গৈছিলে। মই নিজকে লাকি অনুভৱ কৰিছিলোঁ তেতিয়া দাদাই আঙুঠিটো দিছিলে। তাত বহুতো ল'ৰা ছোৱালী আছিলে, অকল মানে মোকে দিছিলে, মোকে চকুলে চাই আগফালে মাতিছিলে, তেতিয়া মোকে দাদাই দিছিলে। আঙুঠিটো যেতিয়া চাওঁ জুবিন দালৈ মনত পৰে অকল। জুবিন দা এনেকৈ এখন সেই স্মৃতি জুবিন দাৰ এইটো এটা। জুবিন দালৈ যেতিয়া মনত পৰে আঙুঠিটো চাওঁ তেতিয়া জুবিন দালৈ মনত পৰে, জীয়াই আছে বুলি ভাবোঁ জুবিন দা আমাৰ মাজতে। জুবিন দা অমৰ। হাতৰ পৰা খুলি এনেকৈ হাতত মুঠি মাৰি দিছে, খুলি পেলাই নিজে হাতত মুঠি মাৰি মোৰ হাতে চুই পেলাই এনেকৈ পঠিয়াই দিছে আকৌ। দাদাই দিয়াৰ পিছত কৈছে মানে দাদাবোৰ যোনকেইজন চিকিউৰিটি গাৰ্ড থাকে সেইকেইজনে নামি আহি কৈছে তুমি ইয়াৰ পৰা যোৱাগৈ, ইয়াত ধেৰ মানুহ আছে, তোমাৰ পিছত অসুবিধা হ'ব বুলি, আৰু তুমি দাদাই ইমান ডাঙৰ অফাৰ দিছে তুমি সজতে ৰাখিবা বুলি কৈছিলে মোক তললৈ নামি ষ্টেজৰ পৰা। তেতিয়া আমি তাৰপৰা গুচি আহিছিলোঁ আৰু মই বহুত সুখী পাওঁ দাদাৰ এইটো উপহাৰ দিয়াৰ বাবে। মই দাদাৰ এইটো স্মৃতি এটা মোৰ ওচৰত সৰু সুৰা স্মৃতি হ'লেও মোৰ ওচৰত থাকি গ'ল দাদাৰ ভাগত। আজিৰ পৰা এটা বছৰ পূৰ্বে জুবিন গাৰ্গ আহিছিল লখিমপুৰৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ শিমলুগুৰি এটা অঞ্চললৈ, আৰু সেই সময়ত জুবিন গাৰ্গে এজন যুৱকক তেওঁ হাতত পিন্ধি থকা এটা আঙুঠি উপহাৰ ৰূপে দি থৈ গৈছিলে। জুবিন গাৰ্গে সচৰাচৰ বাহিৰৰ দেশৰ যিসমূহ ৰজা মহাৰজা থাকে তেওঁলোকৰ প্ৰতীক চিহ্ন থকা এনেধৰণৰ তেওঁ আঙুঠি পিন্ধে, আৰু মই সৌভাগ্যশালী বুলি তাক প্ৰথমেই কৈছোঁৱে, একদম সৰু ল'ৰা সি আজিও সেই যিটো আঙুঠি সেই আঙুঠিটো অত্যন্ত সযতনেৰে সি সাঁচি থৈছে এইদৰে ধুনীয়াকৈ সোণৰে আঙুঠি। মই কথা পাতিবলৈ চেষ্টা কৰিম, তাক অকণমান আগলৈও মাতিম। মই দেখাই লৈছোঁ এটা বছৰ পাৰ হৈ গ'ল, বহু স্মৃতি আছে, এতিয়াও সি বৰ সযতনে ৰাখিছে। তোমাৰ নামটো কোৱাচোন প্ৰথমে? নমস্কাৰ, মোৰ নাম চিন্ময় কোঁৱৰ। চিন্ময় কোঁৱৰ। মই প্ৰথমে কৈছোঁ তুমি যদি পিন্ধি লোৱা আঙুঠি তেতিয়া বেছি ভাল লাগিব দাদা ষ্টাইলত। বুঢ়া আঙুলিত পিন্ধে মানে কোনটো আঙুলিৰ পৰা দিছিলে তেওঁ? বুঢ়া আঙুলিৰ পৰাই দিছিলে। বুঢ়া আঙুলিৰ পৰাই দিছিলে। মই আকৌ এবাৰ দেখাই লওঁ সেই আঙুঠিটো, আপুনি চাব যিমান দূৰ সম্ভৱ ইজিপ্তৰ এজন ৰজাৰ এই প্ৰতিচ্ছবি এই আঙুঠিটোত মই দেখা পাইছোঁ, যদিও মই বৰ ষ্টাডি কৰা নাই ইয়াৰ ওপৰত। প্ৰথমে কৈ লওঁচোন নিজক কিমান লাকি বুলি ভাবিছিলা সেইদিনাখন যে দাদাই, মই প্ৰথমে কৈ লওঁ যে এটা ভিডিঅ' এটাও আছে, তাক দিয়া ভিডিঅ'টো মই দেখাই দিম। কিমান লাকি বুলি ভাবিছা তুমি যে দাদাৰ এটা আঙুঠি ইমান, মই ভিডিঅ'টো দেখিছোঁ যে চবেই হাত মিলি আছিলে তেওঁ আঙুঠিটো খোলাৰ লগে লগে, কিন্তু ইউ আৰ দ্য লাকি ওৱান যাক দাদাই দিলে এই আঙুঠিটো। চ' কেনেকুৱা লাগিছিলে সেই সময়ত যেতিয়া তুমি আঙুঠিটো পাইছিলা? মই নিজকে লাকি অনুভৱ কৰিছিলোঁ তেতিয়া দাদাই আঙুঠিটো দিছিলে। তাত বহুতো ল'ৰা ছোৱালী আছিলে, অকল মানে মোকে দিছিলে, মোকে চকুলে চাই আগফালে মাতিছিলে, তেতিয়া মোকে দাদাই দিছিলে। দাদাই আঙুঠিটো হাতৰ পৰা খুলি মোৰ গাত ধৰি পেলাই এনেকৈ আঁতৰাই দিছে, মানে জাজত সোমাই আছিলোঁ মই, জাজৰ পৰা পঠিয়াইছে, জাগে যাবলৈও কৈছে মানে মুখতে। তুমি ভাবিছিলানে এনেকুৱা এটা উপহাৰ সিদিনাখন জুবিন দাৰ এটা প্ৰগ্ৰেম চাব? নাই, এনেকুৱা ভবাই নাছিলোঁ। জুবিন দাক চাওঁ মই প্ৰতিটো, তুমি যদি এনেকৈ দেখাই থোৱা আঙুঠিটো, ঠিক আছে, সেই হ'লে ফাংচন চাংচন হ'লে জুবিন দাক চাবলৈ যাওঁ, য'ত হ'লেও ওচৰতে পাই চাবলৈ যাম বুলি ভাবিছিলোঁ। যি নহ'লেও জুবিন দাটো নোপোৱা হ'লেতো জুবিন দাৰ মৰম থাকি গ'লহেঁতেন আমাৰ। মই বহুত সুখী পাওঁ দাদাৰ এইটো উপহাৰ দিয়াৰ বাবে। মই দাদাৰ এইটো স্মৃতি এটা মোৰ ওচৰত সৰু সুৰা স্মৃতি হ'লেও মোৰ ওচৰত থাকি গ'ল দাদাৰ ভাগত। আঙুঠিটো সোণৰে হ'ব চাগে? নিশ্চয় সোণৰে হ'ব বাৰু। সোণৰে হ'ব। থৈ দিছা একদম ধুনীয়াকৈ? সযতনে ৰাখিছোঁ বাৰু, একদম ধুনীয়াকৈ ৰাখিছে। আচ্ছা, দিয়াৰ পিছত আৰু দাদাই কিবা কৈছিলে নেকি? দাদাই দিয়াৰ পিছত কৈছে মানে দাদাবোৰ যোনকেইজন চিকিউৰিটি গাৰ্ড থাকে সেইকেইজনে নামি আহি কৈছে তুমি ইয়াৰ পৰা যোৱাগৈ, ইয়াত ধেৰ মানুহ আছে, তোমাৰ পিছত অসুবিধা হ'ব বুলি, আৰু তুমি দাদাই ইমান ডাঙৰ অফাৰ দিছে তুমি সজতে ৰাখিবা বুলি কৈছিলে মোক তললৈ নামি ষ্টেজৰ পৰা। তেতিয়া আমি তাৰপৰা গুচি আহিছিলোঁ আৰু তাৰপৰা লগালগ গুচি আহিছিলোঁ। তাৰমানে আঙুঠিটো লৈ ঘৰলৈ গুচি আহিলোঁ? ঘৰলৈ গুচি আহিলোঁ। আমি প্ৰথম টিকেট লৈ সোমালোগৈ, তাৰপিছত জুবিন দাৰ বেছি গান গোৱা নাই, 5টা 6টামান গাইছে। প্ৰথমতে অলপ নাচিলোঁ, ফূৰ্তি কৰিলোঁ। যেতিয়া আমি একেবাৰে আগতে আছিলোঁ জুবিন দাৰ লগত, জুবিন দাই আমাক চাই চকু মোৰ চুমি যাব পৰিলে, তেতিয়া মোৰ আগলৈ মাতি আনিলে। ডাঙৰ ল'ৰা আছিলে তাত, ডাঙৰ ল'ৰাবিলাকে আগলৈ যায়, মোৰ অলপ সৰু পাই পিছলৈ গুচি আহে। তাৰপিছত দাদা চিকিউৰিটিকেইজনে আহি তাৰপিছত পুলিচ আহি এনেকৈ মোৰ আগলৈ ষ্টেজৰ সন্মুখলৈ নিলে, তলৰ পৰাই মাতি নিলে, চবে আঁতৰিলে, মোকো যাব দিলে বাৰু দাদাকেইজনে তাত থকা, নি পেলাই মোক দাদাই এইটো উপহাৰ দিছিলে। মই যিমান দূৰ মই ভিডিঅ' দেখিছিলোঁ মাজুলী গানটো গাইছিলে সেই সময়ত। হয়, মাজুলী গানটো পাই মাজত গাই ৰৈ গ'ল, ৰৈ তোমাক খুলিলে। মই এবাৰ সেই ভিডিঅ'টো এবাৰ দেখাই লৈছোঁ স্ক্ৰীণত। এই যিটো ভিডিঅ' আপোনালোকে দেখিলে সেই ভিডিঅ'টো অকণমান যদি আপুনি চাই লয় তেতিয়া গম পাব কিদৰে আচলতে প্ৰথমে জুবিন গাৰ্গে খুলি দিলে। মই আকৌ এবাৰ দেখাইছোঁ এইটো। মই নিজেও আচলতে অভিভূত হৈ গৈছোঁ। একদম কথা দিব লাগিব আজি সযতনে ৰাখিম বুলি। সযতনে ৰাখিছোঁ আৰু ৰাখিম। দাদাটো উপহাৰ মই নিজকে ভাগ্য বুলি ভাবোঁ। এইটো দাদাই ইমান ডাঙৰ উপহাৰ মোক দি থৈ গ'ল যে,
তাক শ ল'ৰা ছোৱালী আছিলে তাৰে মোৰ ভিতৰত যে দি থৈ গ'ল দাদাই সেইটোকে মই তেতিয়া কিন্তু মই ভিডিঅ'টো দেখিছিলোঁ বহুতে খুজি আছিলে কিন্তু এইটো খুজিছিলে কি কয় তাৰ মাজত তোমাক দিছে সেইটো হয় হয় তুমি আশা কৰিছিলা নে সিমানগাল মানুহ আগত আশা কৰা নাছিলোঁ বাৰু দাদাই যেতিয়া মোলৈকে চকলে চালে তেতিয়া গম পালোঁ দাদাই মাতিছে আগলৈ যাবলৈ বহুত চেষ্টা কৰিলোঁ কমচে কম 10 মিনিটমান আগলৈ যাব পৰা নাছিলোঁ যেতিয়া দাদাই মোক ক'লে মানে দাদাৰ লগত থকা চিকিউৰিটি কেইজনক তাক আগলৈ আহিবলৈ ল'ৰাটোক তেতিয়া আমি আগলৈ গৈ দাদাই নিজৰ হাতেৰে এনেকৈ হাতত চুই পেলাই এনেকৈ দিছে আঙুঠিটো মুঠি মাৰি হাতত মোক পঠিয়াইছে দাদাই নিজে হাতৰ পৰা খুলি এনেকৈ হাতত মুঠি মাৰি দিছে খুলি পেলাই নিজে হাতত মুঠি মাৰি মোৰ হাতেৰে চুই পেলাই এনেকৈ পঠিয়াইছে আকৌ প্ৰথম যে তুমি যে ক'লা যে দাদাই এবাৰ এনেকৈ চুই পেলাই তোমাক আঙুঠি দি দিছে অনুভৱটো কেনেকুৱা আছিলে সেইখন সময়ত অনুভৱটো মানে তেনেকুৱা এইটো কি বুলি এতিয়া ক'বলৈ ভাষা নাই এনেকুৱা অনুভৱটো সুখী মই এনেকুৱা দাদাই এযোৰ উপহাৰ দিবলৈ ভবাই নাছিলোঁ এনেকুৱা উপহাৰ এটা পাম বুলি দাদা পাম মই দাদা হাতত চুব পালোঁ যে এইটো এটা ডাঙৰ উপহাৰ নিচিনা তেনেকুৱা তেনেকুৱা এটা ডাঙৰ উপহাৰ চুলো বুলি ক'লে যেন এটা স্মৃতি ৰখি যাব দাদা হাত চুই আহিছোঁ তেনেকৈ যদি বস্তুটো পাওঁ তাতকৈতো অলপ সুখী হ'ম তাৰপিছত আৰু লগ পাইছিলে নাই তাৰপিছত দাদা লগ পোৱা নাই তাৰপিছত আমাৰো অলপ অসুবিধা হ'ল যাবলৈ দাদা আমাৰ ওচৰলৈ নাহিলে মানে দূৰত আহে দূৰত যাবলৈ আমাৰ অসুবিধা অলপ আকৌ ইয়ালৈ সোণাজুলি অহা কথা আছিলে ডিচেম্বৰতে অহা কথা আছিলে তাৰপিছত এয়া দাদাৰ তেনেকুৱা হ'ল এতিয়া কেতিয়াবা আঙুঠি যেতিয়া চোৱা মনত পৰে নাই দাদালৈ যে পৰে কেনেকুৱা লাগে তেতিয়া অনুভৱটো মানে দাদা দুখ লাগে ইমান সোনকালে এৰি থৈ গুচি গ'ল ভবাই নাছিলোঁ যে এনেকুৱা দাদাৰ লগত হ'ব বুলি গান পুৰা শুনা চাগে দাদা গান শুনো বাৰু কি গান শুনা দাদা মায়াবিনী তাৰপিছত বিহু গানো শুনো দাদা ভাগৰ প্ৰায় আমি বিহু গানে শুনো দাদা ভাগৰ ইনজয় টাইপত কৰিবলৈ অলপ তাৰপিছত মায়াবিনী ৰাতিপুৱা মই আকৌ এবাৰ দেখাম মই এবাৰ ল'ব পাৰোঁ নিশ্চয় কিন্তু মই তোমাক এটা কথা কৈ যাওঁ এতিয়াই যে এইটো এটা অমূল্য সম্পদ তেওঁ তোমাক দি থৈ গৈছে তুমি যথেষ্ট সৌভাগ্যশালী গতিকে তুমি যত্ন কৰিবা ইয়াক অলপ সংৰক্ষণ কৰি ৰখাৰ টাইপত যদি তুমি পাৰা তেতিয়া মোক বাৰু চুবলৈ দিলা কোনো কথাই নাই তেনেকৈ ধৰি লওক এতিয়া বেলেগ কোনোবা আহিবও পাৰে তোমাৰ ওচৰলৈ যি চাব খুজিব পাৰে বা চুব খুজিব পাৰে চাবলৈও দিবা চুবলৈও দিবা কোনো কথা নাই কিন্তু তাক সংৰক্ষণ কৰি ৰখাৰ এটা চেষ্টা কৰিবা জুবিন গাৰ্গৰ নিচিনা এজন মানুহৰ এনেকুৱা এটা সম্পদ তোমাক দি থৈ গৈছে গতিকে তুমি সেইটো ভালকৈ ৰখাটো তোমাৰো প্ৰয়োজন মই এবাৰ ভালকৈ দেখাম এই আঙুঠিটো এইটো আঙুঠি আজিৰ পৰা এবছৰ পূৰ্বে জুবিন গাৰ্গে চিন্ময়ক দি থৈ গৈছিল উপহাৰ ৰূপে জুবিন গাৰ্গ যেতিয়া শিমলুগুৰিলৈ আহিছিলে আজিৰ পৰা এবছৰ পূৰ্বে 2024 চনত আৰু সি চিন্ময় আটাইতকৈ মই কৈছোঁ নহয় সি যে আটাইতকৈ সি সৌভাগ্যশালী এইবাৰ অহা কথা আছিলে ন দাদা আকৌ ডিচেম্বৰত অহা কথা আছিলে চাবলৈ গ'লাহেঁতেন নিশ্চয় গ'লোহেঁতেন নিশ্চয় কোনো প্ৰশ্নই নুঠে ইয়াৰ আগত আৰু ক'ৰবাত পাইছা নেকি লগ জুবিন গাৰ্গক জুবিন দাক পাইছোঁ শিমলুগুৰিত আহিছে তাৰপিছত আমি লখিমপুৰতো চাব গৈছোঁ জুবিন দাক আগতে এবাৰ চাব গৈছিলোঁ তেতিয়া ইমান সুবিধা নহয় তাত মানুহো ধেৰ আছিলে ইমান আগলৈ যাব নোৱাৰিলে আৰু কিন্তু শিমলুগুৰিত আহোঁতে ওচৰতে চাইছোঁ শিমলুগুৰিত দাদাক আৰু কিবা আশা আছিলে নেকি দাদাৰ লগত তুমিতো ভাল উপহাৰ এটা পালাই দাদাক আশা আকৌ লগ পাম বুলি ভাবিছিলোঁ আমাৰ ইয়ালৈ আহোঁতে দাদাই লগ পাম বুলি ভাবিছিলোঁ ধুনীয়াকৈ আকৌ কিন্তু সেইটো আশাটো এবাৰ আশা হৈ ৰ'ল নিশ্চিতভাৱে চিন্ময় যথেষ্ট সৌভাগ্যশালী আশা কৰোঁ তুমি ভালে থাকা আৰু এই জুবিন গাৰ্গৰ যিটো স্মৃতি এই স্মৃতিটো বৰ ধুনীয়াকৈ ৰাখা চিৰজীৱিত কৰি ৰাখা আজিৰ পৰা এতিয়া থাকোঁতে মানুহজনক আমি কেতিয়াও অনুভৱ কৰা নাছিলোঁ গান চানবিলাক শুনো এটা আৱেগিক সম্পৰ্ক তেওঁৰ লগত আছিল কিন্তু যেতিয়া নাই তেতিয়া আচলতে আমি গম পাইছোঁ যে আমি আচলতে কি হেৰুৱালোঁ কোন আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল কিন্তু তথাপিও তোমাৰ হাতত এটা তেওঁৰ স্মৃতি থাকিব তুমি সদায় চোৱা নাই এতিয়া এইটো চাওঁ সদায় চোৱা কেতিয়াবা কানেক্ট হয় নাই যে তেওঁ ইম'চনেলি তেওঁৰ লগত আহোঁতে যেতিয়া চাওঁ জুবিন দালৈ মনত পৰে অকল জুবিন দা এনেকৈ এখন সেই স্মৃতি জুবিন দাৰ এইটো এটা জুবিন দালৈ যেতিয়া মনত পৰে আঙুঠি চাওঁ তেতিয়া জুবিন দালৈ মনত পৰে জীয়াই আছে বুলি ভাবোঁ জুবিন দা আমাৰ মাজতে জুবিন দা অমৰ তেওঁ বাৰু সেইটো কথা হয় বাৰু তেওঁ কেতিয়াও তেওঁৰ নিচিনা মানুহজন কেতিয়াও আমি মৰিলে বুলি ক'ব নোৱাৰোঁ কাৰণ তেওঁ যুগৰ পুৰুষ তেওঁ অমৰ সদায় থাকিব তেওঁৰ লগত আমি থাকোঁ নাথাকোঁ বা সেইটো কথা নহয় কিন্তু তেওঁ থাকিব তুমি পাৰিলে এই আঙুঠিটো সংৰক্ষণ কৰি ৰাখিবা ধুনীয়াকৈ অলপ প্ৰিজাৰ্ভ কৰি ৰাখিব পৰাকৈ যদি বক্স চক্সত যদি ৰাখা ধুনীয়াকৈ লিখি মেলি তেনেকৈ ঠিক আছে সেইটো ডেটছ গুড তুমি সেইটো ধুনীয়াকৈ ৰাখিবা কুশলে থাকা তুমিও আমিও সেইটোৱে কামনা কৰিম আৰু লগতে এইটো একদম ধুনীয়াকৈ তুমি প্ৰিজাৰ্ভ কৰি ৰাখিবা হ'ব এয়া আছিল আচলতে চিন্ময়ৰ কাহিনী মই প্ৰথমে কৈছোঁ যে সি অত্যন্ত লাকি যে তাৰ নিচিনা
এটা সৰু ল'ৰা, সেই সময়ত সি 16 বছৰ হৈ আছিলে। আজিৰ পৰা এটা বছৰ পূৰ্বে লখিমপুৰৰ একেবাৰে অসম অৰুণাচল সীমান্ত এটা ভিতৰুৱা অঞ্চল শিমলুগুৰি, তালৈ জুবিন গাৰ্গ আহিছিল। আৰু সেই শ ল'ৰাৰ ভিতৰত বহুতে সেই সময়ত হাত পাতিছিলে। জুবিন গাৰ্গে কৈছিলোঁ যে তই ডাঙৰ, তই নেলাগে ল'ব। সেই সৰু ল'ৰাটোক কাৰো চকুত নপৰা সেই সৰু ল'ৰাটো কিন্তু চকুত পৰিছিল জুবিন গাৰ্গৰ, আৰু সেই জুবিন গাৰ্গে সেয়েহে তাক সেই আঙুঠিটো চিনস্বৰূপে দিছিল। আৰু সেই আঙুঠিটো আজিও চিন্ময় বৰ আটোমটোকাৰিকৈ সি ৰাখিছে। মই তালৈ অনুৰোধ কৰিলোঁ যে এই যিটো আঙুঠি, সেই আঙুঠিটো সি তাৰ সৈতে যিহেতু গোটেই জীৱন থাকিব, এই যি স্মৃতি সেই স্মৃতি, গতিকে সি সেই আঙুঠিটো ভালকৈ সংৰক্ষণ কৰি ৰাখক, যাতে আপুনিও কেতিয়াবা আহি তাৰ সৈতে চাব পাৰিব আচলতে কেনেধৰণৰ বস্তু জুবিন গাৰ্গে পৰিধান কৰিছিল, আৰু আহি তাৰ লগত কথা পাতিব পাৰিব, তাৰ অনুভৱ জানিব পাৰিব যে কেনেকুৱা অনুভৱ কৰে এজন আটাইতকৈ যেতিয়া আপুনি মনে প্ৰাণে কাৰোবাক ভাল পায়, তেতিয়া যদি আপোনাক সেই ভাল পোৱা ব্যক্তিজনে কিবা এটা বস্তু উপহাৰ দিয়ে, তেতিয়া কেনেধৰণৰ অনুভৱ হয়, সেই কথা হয়তো আপুনি চিন্ময়ৰ পৰা জানিব পাৰিব। আৰু মাতৃয়ে চিন্ময়ে কৈছে যে যিদিনাখন জুবিন গাৰ্গৰ মৃত্যু হৈছিল, যিদিনাখন জুবিন গাৰ্গৰ দেহাৱসান হৈছিল, সেইদিনাখন সি সেই আঙুঠিটো লৈ নিশা 2 বজা পৰ্যন্ত সি কান্দিয়ে আছিলে। অৰ্থাৎ আপুনি অনুভৱ কৰক যে সি সেইদিনাখন কিমান দুখৰ গৰাকী হৈ আছিল। যি নহওক, জুবিন গাৰ্গ মৰিলে বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ, কাৰণ তেওঁ আমাৰ মাজতে আছে। তেওঁৰ যিটো সত্তা, সেই সত্তাটো এই পৃথিৱী যেতিয়ালৈকে থাকিব তেতিয়ালৈকে থাকিব। আৰু লগতে মাতৃয়ে কৈছে যে সোনকালে জুবিন গাৰ্গৰ ন্যায় পাব লাগে, আৰু কি হৈছিল সেইদিনাখন সেই কথাবোৰ সকলো পোহৰলৈ আহিব লাগে।